নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বাজেটত এবাৰ ডাঙৰ ঘোষণা কৰা হৈছে 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল আৰু এয়া বিহুৰ উপহাৰ ৰাজ্যবাসীৰ বাবে কোন কোন লোকে বিশেষ উপহাৰ লাভ কৰিব সবিশেষ জনাবলৈ চেষ্টা কৰিম এই খবৰত ৰাজ্যৰ 50,000 লোকলৈ ভাল খবৰ ৰাজ্যত কোনে কোনে লাভ কৰিব বিনামূলীয়া বিজুলীৰ সুবিধা বিহুৰ পাছতে হ্ৰাস পাব বিদ্যুতৰ বিল হ্ৰাস পাব ৰাজ্যৰ 48 লাখ গ্ৰাহকক 1 টকাকৈ বিদ্যুৎ বিল হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে এবাৰ ৰাজ্য চৰকাৰে প্ৰতি মাহত 120 ইউনিট খৰচ কৰা পৰিয়াললৈ এয়া এটা ভাল খবৰ এয়া এটা সুখবৰ দিয়া হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত বাজেটত ডাঙৰ ঘোষণা কৰা হৈছে বিদ্যুৎ বিল সন্দৰ্ভত ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকেও লাভ কৰিব চৰকাৰৰ এই বিশেষ সুবিধা আৰু 300 কোটি টকাৰ বাজেটেৰে ৰাজ্যলৈ সকাহ ৰাজ্য চৰকাৰৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো অসমত এবাৰ 48,000 লোকে লাভ কৰিব বিনামূলীয়া বিজুলী বিদ্যুতৰ নামত দিব নালাগে এটকাও বিল সকাহ পাব স্মাৰ্ট মিটাৰৰ পৰা অসম বাজেটত সুখবৰ দিলে বিত্তীয় মন্ত্ৰী অজন্তা নেওগে প্ৰধানমন্ত্ৰীৰ সূৰ্যঘৰ আঁচনিৰ জৰিয়তে এই সুবিধা প্ৰদান কৰিব চৰকাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক এই সুবিধা দিব অসম চৰকাৰে আৰু প্ৰতি কিলোৱাটত 2000 টকা ৰাজ সাহায্য প্ৰদান কৰিব চৰকাৰে সৰ্বোচ্চ 3 কিলোৱাটত 6000 টকা ৰাজ সাহায্য প্ৰদানৰ ঘোষণা কৰা হৈছে প্ৰথম অৱস্থাত ৰাজ্য চৰকাৰৰ 50,000 কৰ্মচাৰীক দিয়া হ'ব এই সুবিধা আৰু এই সকল কৰ্মচাৰীক বিনামূলীয়াকৈ সৌৰ শক্তি প্ৰদান কৰিব ৰাজ্য চৰকাৰে আৰু এটা ডাঙৰ খবৰ দিয়া হৈছে বিদ্যুতৰ বাবে এয়া ডাঙৰ খবৰ বাজেটত এবাৰ ডাঙৰ ঘোষণা আৰু বিত্তীয় মন্ত্ৰীগৰাকীয়ে এয়া ডাঙৰ ঘোষণা কৰিছে ইতিমধ্যে বিহুৰ উপহাৰ দিয়া হৈছে এয়া বিহুৰ উপহাৰ সকলোৰে বাবে প্ৰত্যেকগৰাকী নাগৰিকৰ বাবে ভাল খবৰ লৈ আহিছে এবাৰ বিত্তীয় বাজেটে ৰাজ্যত এবাৰ হ্ৰাস পাব বিদ্যুতৰ বিল আৰু 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল 1 টকালৈকে হ্ৰাস পাব বিদ্যুতৰ বিল অজন্তা নেওগে বিহুৰ উপহাৰ দিলে বাজেটত আৰু প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ বিল এই মুহূৰ্তত সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম সুলভ আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ প্ৰতিটো পৰিয়ালৰ বাবে এটা মৌলিক প্ৰয়োজন গ্ৰাহকসকলৰ বিত্তীয় বোজা সহজসাধ্য কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰিত সাহায্যৰ মাপকাঠি পৰিৱৰ্তন কৰিবলৈ পাই মই সুখী হৈছো আৰু এই ব্যৱস্থাই 2025 চনৰ পহিলা মেৰ পৰা নিম্ন আৰু মধ্যবিত্ত গ্ৰাহকসকলক প্ৰত্যক্ষভাৱে লাভান্বিত কৰিব মই প্ৰতি মাহত 120 ইউনিট খৰচ কৰা জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকল ডমেষ্টিক কেটাগৰী কনজুমাৰ্ছক প্ৰতিটো ইউনিটত 1 টকাকৈ হ্ৰাসৰ প্ৰস্তাৱ আগবঢ়াইছো এই ব্যৱস্থাই মুঠ 68 লাখ গ্ৰাহকৰ ভিতৰত 48 লাখ গ্ৰাহকক সকাহ দিব এই উদ্দেশ্যে মই এই বছৰত 300 কোটি টকাৰ লক্ষ্য নিৰ্ধাৰিত ৰাজ সাহায্য আগবঢ়াম যদি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ৰাজহ সংগ্ৰহত ইতিবাচক ধাৰা প্ৰদৰ্শন কৰি থাকিব পাৰে তেন্তে মই এই মাচুল পুনৰ হ্ৰাস কৰাৰ বাবে বিবেচনা কৰিম মহোদয় সুলভ আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ প্ৰতিটো পৰিয়ালৰ বাবে এটা মৌলিক প্ৰয়োজন গ্ৰাহকসকলৰ বিত্তীয় বোজা সহজসাধ্য কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰিত সাহায্যৰ মাপকাঠি পৰিৱৰ্তন কৰিবলৈ পাই মই সুখী হৈছো আৰু এই ব্যৱস্থাই 2025 চনৰ পহিলা মেৰ পৰা নিম্ন আৰু মধ্যবিত্ত গ্ৰাহকসকলক প্ৰত্যক্ষভাৱে লাভান্বিত কৰিব মই প্ৰতি মাহত 120 ইউনিট খৰচ কৰা জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকল ডমেষ্টিক কেটাগৰী কনজুমাৰ্ছক প্ৰতিটো ইউনিটত 1 টকাকৈ হ্ৰাসৰ প্ৰস্তাৱ আগবঢ়াইছো এই ব্যৱস্থাই মুঠ 68 লাখ গ্ৰাহকৰ ভিতৰত 48 লাখ গ্ৰাহকক সকাহ দিব এই উদ্দেশ্যে মই এই বছৰত 300 কোটি টকাৰ লক্ষ্য নিৰ্ধাৰিত ৰাজ সাহায্য আগবঢ়াম যদি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ৰাজহ সংগ্ৰহত ইতিবাচক ধাৰা প্ৰদৰ্শন কৰি থাকিব পাৰে তেন্তে মই এই মাচুল পুনৰ হ্ৰাস কৰাৰ বাবে বিবেচনা কৰিম মহোদয় সুলভ আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ প্ৰতিটো পৰিয়ালৰ বাবে এটা মৌলিক প্ৰয়োজন গ্ৰাহকসকলৰ বিত্তীয় বোজা সহজসাধ্য কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰিত সাহায্যৰ মাপকাঠি পৰিৱৰ্তন কৰিবলৈ পাই মই সুখী হৈছো আৰু এই ব্যৱস্থাই 2025 চনৰ পহিলা মেৰ পৰা নিম্ন আৰু মধ্যবিত্ত গ্ৰাহকসকলক প্ৰত্যক্ষভাৱে লাভান্বিত কৰিব মই প্ৰতি মাহত 120 ইউনিট খৰচ কৰা জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকল ডমেষ্টিক কেটাগৰী কনজুমাৰ্ছক
প্ৰতিটো ইউনিটত 1 টকাকৈ হ্ৰাসৰ প্ৰস্তাৱ আগবঢ়াইছো। এই ব্যৱস্থাই মুঠ 68 লাখ গ্ৰাহকৰ ভিতৰত 48 লাখ গ্ৰাহকক সকাহ দিব। এই উদ্দেশ্যে মই এই বছৰত 300 কোটি টকাৰ লক্ষ্য নিৰ্ধাৰিত ৰাজসাহায্য আগবঢ়াম। যদি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ৰাজহ সংগ্ৰহত ইতিবাচক ধাৰা প্ৰদৰ্শন কৰি থাকিব পাৰে তেন্তে মই এই মাচুল পুনৰ হ্ৰাস কৰাৰ বাবে বিবেচনা কৰিম।